নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এআইৰ দ্বাৰা কেনেকৈ গান বনাব পাৰে সেইটো আপোনালোকে হয়তো বিচাৰে যে মই এআইৰ দ্বাৰা গান বনাই কিনে ইউটিউবত আপলোড কৰিম নাইবা কাৰোবাক শুনাম। সো মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক এআইৰ দ্বাৰা কেনেকৈ আপুনি গান বনাব পাৰে, তথাপি অসমীয়া ভাষাত আপুনি হিন্দী, এছামিজ, তেলেগু, আপুনি ইংৰাজী কি ভাষাত বনাব, জাষ্ট সকলো ভাষাতে আপুনি এআইৰ দ্বাৰা আপুনি গান বনাব পাৰিব। সো আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাই দিম যে আপুনি এছামিজ মিডিয়াম অৰ্থাৎ অসমীয়া ভাষাত কেনেকৈ গান বনাব। সো মই মোৰ কম্পিউটাৰ স্ক্ৰীনত দেখাম, আপোনালোকে সেম টু সেম মোবাইলতো কৰিব পাৰিব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি এটা স্ক্ৰিপ্ট জেনেৰেট কৰিব লাগিব, অৰ্থাৎ স্ক্ৰিপ্ট নহয়, আমি লিৰিক্স জেনেৰেট কৰিব লাগিব আমি গান বনাবলৈ। সো লিৰিক্সৰ কাৰণে মই যাম চেট জিপিটিত। মই চেট জিপিটিত লিখি দিছোঁ, ইয়াতে আপুনি চাব পাৰে। সো মই লিখিছোঁ ইয়াতে ক্ৰিয়েট এ লিৰিক্স ইন এছামিজ লাইক জুবিন গাৰ্গ, হাৰ্ট ব্ৰেকিং ছং ৰিয়েলিষ্টিক টাইপ ইন এছামিজ লেংগুৱেজ। অৰ্থাৎ মই জাষ্ট চেট জিপিটিক কৈছোঁ যে মোক এনেকুৱা এটা লিৰিক্স বনাই দিয়া লাইক জুবিন গাৰ্গ, অৰ্থাৎ জুবিন গাৰ্গৰ যেনেকৈ লিৰিক্স লিখে নাই বা গান গায়। হাৰ্ট ব্ৰেকিং অৰ্থাৎ অলপ দুখৰ কষ্টৰ, আৰু ছং ৰিয়েলিষ্টিক টাইপ এইখিনি আপুনি লিখিব। যেতিয়া ৰিয়েলিষ্টিক টাইপ লিখিব তেতিয়া আপোনাৰ ছংটো একেবাৰে ৰিয়েলিষ্টিক টাইপ, এনেকৈ মানুহে বনাইছে এনেকুৱা যেন লাগিব। সো মই জাষ্ট ইয়াতে পেষ্ট কৰি দিম, অৰ্থাৎ মোৰ যি লিৰিক্স সেইটো জেনেৰেট কৰি ল'ম। সো আপুনি ইয়াতে চাব পাৰে, মই এইটো অলপ ডাঙৰ কৰি দিছোঁ। আপুনি ইয়াত চাব পাৰে মোক এটা স্ক্ৰিপ্ট এনেকৈ বনাই দিছে, মোক লিৰিক্স বনাই দিছে। শিৰোনাম হ'ল তুমি নোহোৱা বাট, এইটো হ'ল টাইটেল, এইটো হ'ল ছঙৰ টাইটেল। আপুনি চাব পাৰে নিশাৰ নীৰৱতা তোমাকেই বিচাৰোঁ, জোনাকৰ পোহৰত মোৰ আকো এদিন যি হাতখন ধৰি কলা জীৱনটো তোমাৰ লগতে থাকিম। সো এইখন কি কৰিব লাগিব, আপুনি জাষ্ট এই বস্তুখিনি আপুনি কপি কৰিব লাগিব, অৰ্থাৎ লিৰিক্সটো আপুনি জাষ্ট কপি কৰিব লাগিব। গোটেইখিনি লিৰিক্স মই কপি কৰি ল'লোঁ। সো কপি কৰি লোৱাৰ লগে লগে আপুনি ডাইৰেক্ট যাব লাগিব আপোনাৰ গুগল না, আপুনি ডাইৰেক্ট গুগলত যাই ইয়াতে লিখিব সুনো এআই। মই আগতেও আপোনালোকক এটা গান বনাই দেখুৱাইছিলোঁ সুনো এআইৰ দ্বাৰা কেনেকৈ গান বনাব পাৰি। সো সুনো এআই লিখাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচত আপুনি জাষ্ট ক্লিক কৰিব এই ৱেবছাইটত। সো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ ডাইৰেক্ট ৱেবছাইট খুলি আহিব। ৱেবছাইট কেনেকৈ গান বনাব পাৰে সকলোবিলাক তথ্য ইয়াতে থাকিব। ক'ত কি দিব লাগে মই আপোনাক ষ্টেপ বাই ষ্টেপ বুজাই দি আছোঁ। সো বন্ধু বান্ধৱীসকল, আপুনি গুগলৰ দ্বাৰা যদি আপুনি চাইন আপ কৰিব বিচাৰে, ইয়াতে জাষ্ট আপুনি এইটো লগ ইন অপশ্যনত ক্লিক কৰি আপুনি কণ্টিনিউ উইথ গুগলত ক্লিক কৰি আপুনি চাইন আপ কৰি ল'ব পাৰে। মই চাইন আপ কৰি লৈ আছোঁ ফটাফট। গান বনাব বিচাৰে, সো এনেকুৱা ইণ্টাৰফেচ অহাৰ লগে লগে আপুনি ইয়াত চাব পাৰে লিৰিক্স। এই লিৰিক্স অপশ্যনত আপুনি যি লিৰিক্স বনাইছিল চেট জিপিটিৰ পৰা ইয়াতে ডাইৰেক্ট পেষ্ট কৰি দিব। মই এই লিৰিক্সখন পেষ্ট কৰি দি আছোঁ ইয়াতে। সো মই মোৰ লিৰিক্সখন ইয়াতে পেষ্ট কৰি দিছোঁ, আপুনি চাব পাৰে। সো লিৰিক্সখন পেষ্ট কৰি দিয়াৰ লগে লগে আপুনি অলপ তলত আহিব। সো মই তলত আহিলোঁ, ইয়াতে চাব পাৰে ষ্টাইল, আপুনি কি ষ্টাইলত মিউজিকটো বনাব বিচাৰে। ষ্টাইলটো জেনেৰেট কৰিবলৈ আপুনি জাষ্ট চেট জিপিটি যাব, ইয়াতে লিখিব আপুনি ষ্টাইল প্ৰম্পট লিখিব। ষ্টাইল প্ৰম্পট লিখি দিয়াৰ লগে লগে আপোনাক ইয়াতে ষ্টাইলটো লিখি দিব। ষ্টাইল জাষ্ট আপুনি কপি কৰিব, কপি কৰি আপুনি জাষ্ট ইয়াত আহি আপুনি ষ্টাইলত পেষ্ট কৰি দিব। ইয়াতে পেষ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ একো কৰিব নালাগে। এতিয়া আপুনি জাষ্ট মোৰ অপশ্যনত ক্লিক কৰি যদি আপুনি বিচাৰে যে আপুনি ৰাইট প্ৰম্পট ইনষ্ট্ৰুমেণ্টেল, ইয়াতে আপুনি ভইচ ভোকাল জেণ্ডাৰ এনেকৈ মেল ল'ব পাৰে, ফিমেল ল'ব পাৰে। সো এইবিলাক ছেড়খানি আপোনাৰ কৰিব নালাগে। সো ইয়াতে ছং টাইটেল, মোৰ ছং টাইটেলটো মই লৈ আহোঁ, আপুনি যিকোনো এটা ছং টাইটেল দিব পাৰে। সো মই এই ছং টাইটেলটো কপি কৰিলোঁ, কপি কৰি মই জাষ্ট মোৰ ছং টাইটেলত ইয়াত আহি পেষ্ট কৰি দিম। সো ছং টাইটেল পেষ্ট কৰি দিয়াৰ লগে লগে আপুনি জাষ্ট ক্ৰিয়েট অপশ্যনত ক্লিক কৰিব। সো ক্ৰিয়েট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে মই আপোনাক ক'ম আপুনি জাষ্ট 1 মিনিট ৱেইট কৰিব লাগে। সো 1 মিনিট পিছত আপোনাৰ কি ছংবিলাক ৰেডি কৰি দিব। ইয়াত আপোনাক 2টা ছং ৰেডি কৰিব, মেইনলি 4টা ছং ৰেডি হ'লেও আপুনি ইয়াৰ পৰা 2টা ব্যৱহাৰ কৰিব পাৰিব। প্ৰথম 2টা, এই 2টা যদি আপুনি ব্যৱহাৰ কৰিব যায় আপগ্ৰেড টু ফুল 4 ছং।
সো এইটো আপগ্ৰেড কৰিবলৈ যাবলৈ গ'লে আপোনাৰ পইচা লাগিব, যিটো আপুনি পে' কৰিব নালাগে। যাৰ বাবে মই কৈ আছোঁ আপুনি এই দুটা চং বিনা পইচাতে আপুনি ইয়াতে কি কৰিব পাৰে, ল'ব পাৰে, ডাউনলোড কৰিব পাৰে, নাইবা ক্ৰিয়েট কৰি আপুনি ফেচবুক, ইউটিউব নাইবা আপুনি বিভিন্ন ঠাইত কি কৰিব পাৰে, আপলোড কৰি টকা ইনকাম কৰিব পাৰে। সো মোৰ এই চং দুটা কি হৈছে, এতিয়া ক্ৰিয়েট হৈ আছে নেকি, হৈ আছে। সো এইটো মই 1 মিনিট সময় পিছত আপোনাক দেখুৱাই দি আছোঁ। সো বন্ধু বান্ধৱীসকল, ইয়াতে মোৰ দুটা গান এতিয়া ক্ৰিয়েট হৈ আহিছে। এইটো হ'ল 5 মিনিট 38 ছেকেণ্ড আৰু এইটো হ'ল 6 মিনিট 33 ছেকেণ্ড। আপোনাক মই গানটো শুনাই দি আছোঁ, আপুনি চাব পাৰে। নিশাৰ লগতে থাকিম আজিও মই খোজো অকলে তুমি এৰি যোৱা স্মৃতিবোৰ জ্বলি থাক। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিলেই যে এনেকুৱা ধৰণৰ গান আপুনি বনাব পাৰিব জাষ্ট আপুনি এআইৰ সহায়ত। এনেকুৱা ধৰণৰ যদি আপুনি গান আৰু বনাব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সো বন্ধু বান্ধৱীসকল, ভিডিওটো কেনে লাগিছে, যদি ভাল লাগিছে একটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আপুনি বেল আইকনটো অন কৰিব পাৰে আৰু এনেকুৱা নতুন নতুন তথ্যৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। সো আজিৰ কাৰণে এইখিনি, সকলোৱে ভালে থাকিব, সুস্থ থাকিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।